গাঁৱৰ নামঘৰটোত সেৱা কৰি বাছখনত উঠিছিল দুই বন্ধু। সেই অভিশপ্ত বাছখনৰ একেটা ছিটতে বহিছিল শুভাংকৰ আৰু কৌশিক। শুভাংকৰে কৈছিল, তই মোৰ ফটো উঠাই দিবি আৰু মই তোৰ ফটো উঠাই দিম। ঘৰৰ পৰা একেলগে ওলাই যোৱা দুই বন্ধু উভতি নাহিল একেলগে। বহু আশা বুকুত বান্ধি লৈ বনভোজলৈ বুলি গৈছিল মুন্মী, বিতুপন, গৌৰী, নৱনীতা, কৌশিক আৰু শুভাংকৰৰ দৰে বহুতো। যোৱাৰ আগত বহু কথাই পাতিছিল কৌশিক আৰু শুভাংকৰে। একেটা ছিটতে দুই বহাৰ পৰা টিলিঙা মন্দিৰত ভগৱানৰ আশীষ লৈ ফটো উঠালৈকে বহু আশা কৰিছিল শুভাংকৰে। কিন্তু ঘৰৰ পৰা একেলগে ওলাই যোৱা দুই বন্ধু একেলগে নাপালেহি ঘৰ। একেটা ছিটতে দুয়ো বহি গৈছিল যদিও সেই দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে কৌশিকৰ জীৱন। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল কৌশিক। শুকুৰবাৰে চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি আহি বুকু কঁপি উঠা সেই ভয়ংকৰ ঘটনাৰ সাক্ষী হোৱা কৌশিকে বিৱৰি ক'লে সকলো কথা। শুভাংকৰ মোতকৈ এবছৰ সৰু। আমি দুটা একেলগে বহিছিলোঁ। সেই মই বহুত দিনৰ পৰা পাঠ্য আছিলে, একেলগে বহিম, যাম, ফটো মাৰিম, চাকি যাম, তেনেকৈ। শুভাংকৰ লগত সেই কথা কি হৈছিলে? কি কৈছিলে তোমাক? শুভাংকে কৈছিলে আমি দুটা একেলগে বহিম, বগীবিলত ভোজ খাম, তই মোক ফটো মাৰি দিবি, মই তোক ফটো মাৰি দিম কৈছিলে। মানে তোমালোক দুইটা একেলগে বহিছিলা নেকি? একেলগে বহিছিলোঁ। আমি যাম বুলি আমি ডিচেম্বৰৰ শেষৰ পৰাই দাদাহঁতে কৈছিলে। আমি তেতিয়াৰ পৰাই আমি কৈ আছিলোঁ। শুভাংকৰ লগত প্লেন কৰিছিলোঁ। কি লৈ গৈছিলা যাওঁতে? মই গামোচা লৈ গৈছিলোঁ শুভাংকৰ লগত। সিও গামোচা নিছে, ময়ো গামোচা লৈছোঁ। চাকি তাকি তাত কিনিম বুলিয়ে ওলাইছিলোঁ নামঘৰত সেৱা কৰি। কাহানিও উভতি নহাৰ বাটেৰে গুচি গ'ল কৌশিকৰ বন্ধু শুভাংকৰ। বনভোজস্থলীত ফটো উঠা নহ'ল শুভাংকৰৰ। বন্ধুক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে কৌশিক। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।